আমাৰ বিদ্যালয়ৰ বাবে সঁচাকৈ এটি সুন্দৰ দিন। আমাৰ এই সেউজীয়াবৃত চাহ বাগিচাৰ ৩ নং খাওঁতলী অঞ্চলৰ ৩ নং প্ৰাথমিক বিদ্যালয়ত এই অঞ্চলৰ এগৰাকী উদীয়মান যুৱক শ্ৰী লক্ষীৰাম কুৰ্মীদেৱে এখন বৈদ্যুতিন মেগাজিন আলোচনী আজি আমাৰ বিদ্যালয়তে উন্মোচন কৰিলে। গতিকে আমাৰ বাবে এটা সুন্দৰ সঁচাকৈ এক মধুৰ দিন। আৰু তেওঁৰ এই আলোচনীখন আমি কবিতা পুথিখন দেখি ভাবিলোঁ ইমান সুন্দৰকৈ তেওঁ প্ৰত্যেকটো কবিতাতে তেওঁৰ অনুভৱখিনি খুব সুন্দৰকৈ প্ৰকাশ হৈছে। গতিকে তেওঁৰ আলোচনী কবিতা সংকলনখনৰ নামো সুন্দৰ হৈছে অনুভৱ। ইয়াত প্ৰত্যেকটো কবিতাতে তেওঁৰ অনুভৱখিনি খুব সুন্দৰকৈ প্ৰকাশ পাইছে। আমি তেওঁ ভৱিষ্যত জীৱনলৈ এটা খুব ভাল দিন। খাওঁতলীবাসী ৰাইজৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ দিন। মোৰ একালৰ প্ৰিয় ছাত্ৰ বৰ্তমানৰ শ্ৰী বেবেকাছ গোলাঘাটৰ কৰ্মচাৰী লক্ষীৰাম কুৰ্মী, তেওঁ এজন উদীয়মান যুৱক। ইতিমধ্যে তেওঁ 2026 বৰ্ষত অসম চৰকাৰৰ যি যুৱ লেখক সন্মান, সেই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ কাপেদি নতুন নতুন সৃষ্টিয়ে অঞ্চলবাসী ৰাইজক সজাগ আৰু সচেতন কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। তেখেতৰ যি স্বীকৃতি, এই স্বীকৃতিক অসম চৰকাৰে ইতিমধ্যে 2026 বৰ্ষত যুৱ লেখক সন্মান তেখেতক প্ৰদান কৰিছে। তেখেতৰ ইয়াৰ আগতেও আমাৰ চাহ বাগিচা অঞ্চলৰ যি কৰম পৰৱ, সেই কৰম পৰৱৰ ওপৰত তেখেতে এখন গ্ৰন্থ লিখি উলিয়াইছিলে। আৰু ইতিমধ্যে তেওঁ নতুন এখন কবিতাৰ সংকলন অনুভৱ প্ৰকাশ কৰি উলিয়াইছে। এই অনুভৱ যি কবিতাৰ সংকলন, এই কবিতাৰ সংকলনত আমাৰ বাস্তৱ সমাজৰ বিভিন্ন দিশ প্ৰতিফলিত হৈছে। তেওঁ ব্যক্তিগত অনুভৱৰ লগতে সমাজৰ বিভিন্ন দিশ প্ৰতিফলিত হৈছে। সহজ সৰল ভাষা আৰু যি গভীৰ অনুভৱ, সেই অনুভৱে নিশ্চিতভাৱে পাঠক সমাজৰ দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব। আশা ৰাখিম মোৰ একালৰ প্ৰিয় ছাত্ৰ লক্ষীৰাম কুৰ্মীৰ কাপেদি ন সৃষ্টিৰাজিয়ে অনাগত দিনত আমাৰ অসমীয়া সাহিত্যৰ যি ভঁৰাল চহকী কৰাৰ লগতে আমাৰ অঞ্চলবাসী ৰাইজৰ বাগিচা অঞ্চলৰ আমাৰ যথেষ্ট সমস্যা আছে। এই সমস্যাৰ আজি দৃষ্টিগোচৰ কৰি তেখেতে আমাৰ ৰাইজক উপকৃত কৰাৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব বুলি আমি আশাবাদী। হয়, ইতিমধ্যে তেওঁ এখন এই যি অনুভৱ কবিতাৰ সংকলন এখন বৈদ্যুতিক মাধ্যমত ই গ্ৰন্থ হিচাপে তেওঁ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে অনুভৱ যি ডিজিটেল ই বুক সম্পূৰ্ণ হৈ উঠিছে। এই সম্পূৰ্ণ প্ৰক্ৰিয়াত তেওঁ মোৰে একালৰ ছাত্ৰ আমিৰ ভূমিক তেওঁ সহযোগ কৰিছে আৰু খুব সুন্দৰভাৱে এখন ই বুক কবিতাৰ সংকলন সম্পূৰ্ণ হৈ উঠিছে। আমি আশা কৰিম ডিজিটেল মাধ্যমৰ জৰিয়তেও আমাৰ গ্ৰন্থপ্ৰেমী ৰাইজে প্ৰিণ্ট কপি নোহোৱাকৈ ডিজিটেল মাধ্যমৰ জৰিয়তে তেওঁলোকে পঢ়াৰ সুযোগ লাভ কৰিব।